নমস্কাৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। অবৈধ বেদখলকাৰীৰ কবলত পৰিছে এতিয়া তীৰ্থনগৰী হাজো। হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। বেদখলকাৰীৰ কবলত পৰিছে হানপৰা বনাঞ্চল আৰু গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 400 বিঘাকৈ ভূমি। বেদখলকাৰীয়ে চৰকাৰী ভূমিত ঘৰ দুৱাৰ দোকান পোহাৰ নিৰ্মাণ কৰি এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে। শীঘ্ৰেই বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ৰাইজে। অবৈধ বেদখলকাৰীৰ কবলত পৰিছে এতিয়া তীৰ্থনগৰী হাজো। তীৰ্থনগৰী হাজোত এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন। বেদখলকাৰীৰ কবলত হানপাৰা বনাঞ্চল আৰু গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 400 বিঘা ভূমি। বেদখলকাৰীয়ে চৰকাৰী ভূমিত ঘৰ দুৱাৰ দোকান পোহাৰ নিৰ্মাণ কৰি সৃষ্টি কৰিছে সন্ত্ৰাসৰ। হানপাৰা বনাঞ্চলত থকা বন বিভাগৰ দুটাকৈ বিট অফিচ ভাঙি ঘৰ সজাৰো এতিয়া বেদখলকাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ধনৰ বিনিময়ত একাংশ দালালে বসবাস কৰিবলৈ দিছিল সন্দেহযুক্ত লোকক, এই অভিযোগ উত্থাপন হৈছে। চৰকাৰী ভূমিত পুখুৰী খান্দি সন্দেহযুক্ত লোকক লিজত দিয়াৰো অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ৰাইজে। এটা গুৰুত্বপূৰ্ণ খবৰ, বেদখলকাৰীৰ কবলত পৰিছে এতিয়া তীৰ্থনগৰী হাজো। তীৰ্থনগৰী হাজোত এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন। বেদখলকাৰীসকলে এতিয়া ঘৰ সাজিছে, দোকান পোহাৰ সাজিছে। এক প্ৰকাৰ এতিয়া খিলঞ্জীয়াসকল সংকটত ভুগিছে। বেদখলকাৰীয়ে ঘৰ দুৱাৰ দোকান পোহাৰ চৰকাৰী ভূমিত নিৰ্মাণ কৰিছে আৰু বৃহৎ বৃহৎ পুখুৰী খান্দিছে আৰু তাৰ পিছতে এতিয়া হানপাৰা বনাঞ্চলত থকা বন বিভাগৰ দুটাকৈ বিট অফিচ ভাঙি বেদখলকাৰীয়ে ঘৰ সজাৰো অভিযোগ উত্থাপন হৈছে। ধনৰ বিনিময়ত একাংশ দালালে বসবাস কৰিবলৈ দিছিল সন্দেহযুক্ত লোকক। চৰকাৰী ভূমিত পুখুৰী খান্দি সন্দেহযুক্ত লোকক লিজত দিয়াৰো অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে। আৰু শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, সন্দেহযুক্ত লোকৰ কবলত পৰিছে এতিয়া হাজো। হাজোত এতিয়া অবৈধ বেদখলকাৰীৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। হাজোৰ বিভিন্ন প্ৰান্তত এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন। বেদখলকাৰীসকলে চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে ঘৰ সাজিছে। বেদখলকাৰীৰ কবলত পৰিছে হানপাৰা বনাঞ্চল আৰু গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় 400 বিঘাকৈ ভূমি। বেদখলকাৰীসকলে চৰকাৰী ভূমিত ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে, দোকান পোহাৰ নিৰ্মাণ কৰি এক প্ৰকাৰ এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু হানপাৰা বনাঞ্চলত থকা বন বিভাগৰ দুটাকৈ বিট অফিচো ভাঙি ঘৰ নিৰ্মাণ কৰাৰ এতিয়া অভিযোগ উত্থাপন কৰা হৈছে বেদখলকাৰীৰ বিৰুদ্ধে। আৰু ধনৰ বিনিময়ত একাংশ দালালে বসবাস কৰিবলৈ দিছিল এই সন্দেহযুক্ত লোকসকলক। এনেদৰে এতিয়া কেইবাটাও অভিযোগ উত্থাপন হৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী শীঘ্ৰেই এই বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। অসম চৰকাৰৰ এই বেদখল উচ্ছেদকাৰী অভিযান যিটো আমি ভূয়সী প্ৰশংসা কৰোঁ আৰু আমি টুকুৰাদিয়া, ফেলামাৰী, বংশৰ, দামপুৰ এই অঞ্চলটোৰ গোটেই অঞ্চলটোৰ আমাৰ বানপানী এলেকাৰ কাৰণত বানপানীৰ সময়ত আমি একমাত্ৰ সেই চকমাৰ ৰিজাৰ্ভখনত আমি গৰু ছাগলী আদি ৰাখি মানুহৰ নিৰাপত্তা আমি অনুভৱ কৰিছিলোঁ। কিন্তু আজি কেইবছৰমানৰ পিছত যে আমি তালৈ যোৱাটো বেলেগ কথাই, মানে এনেকুৱাকৈ মানে দখল কৰিছে য'ত নেকি আমি এই বিপদৰ সময়ত আমি আশ্ৰয়ৰ স্থল আমাৰ নাইকিয়া হয়। গতিকে আমি এই গাঁওকেইখনে লগ লাগি আমি এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব খুজিছোঁ। তেখেতৰ যি অভিযান, এই অভিযানক আমি প্ৰশংসা কৰিছোঁ আৰু এই চেগতে আমাৰো এই অসুবিধাখিনি, আমাৰো এই বেদখলখিনি উচ্ছেদ কৰি আমাৰ ৰাইজক নিৰাপত্তা, বিশেষকৈ বানপীড়িত অঞ্চলৰ ৰাইজক আমাক নিৰাপত্তা দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি দাবী জনাইছোঁ যে আমাৰ এই অভিযান মানে সাকসেস হলে
আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা অসম চৰকাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰম। অতি দুখৰ বিষয় যে এতিয়া আমি তাত যদি যাওঁ কিবা কাৰণত আমাৰ গৰু ছাগলী যদি যায় তেতিয়া আমি বিচাৰি নাপাওঁ, এনেকুৱা কথা। আৰু আমি তাত আমাৰ অধিকাৰে নাই, কিন্তু যি নেকি আমি সুন্দৰ পৰিস্থিতিত আমি তাত কেম্প কৰি কৰি গৰু ছাগলী ৰাখি বানপানীত আমি এই অঞ্চলত আমি নাৱেদি যাব লগা হৈছিল, এনেকুৱা অৱস্থা হৈ আছে। এই অৱস্থাত আমাৰ সেই যিখিনি আশ্ৰয়স্থল বুলি কওঁ, একমাত্ৰ আশ্ৰয়স্থল, সেই আশ্ৰয়স্থলখিনি বেদখলকাৰীয়ে ক'ৰ মানুহে কেনেকৈ মানে বেদখল কৰিছে, এইটো আমি অতি দুখ পাইছোঁ, আমি অতি কষ্ট মানে অনুভৱ কৰিছোঁ। গতিকে অনতিপলমে চৰকাৰে, অসম চৰকাৰে এই মানে অভিযানটো সাফল্যমণ্ডিত কৰি আমাক ৰাইজক উপকৃত কৰিব। সন্দেহযুক্তও আছে, গোটেই স্থানীয় নহয়, সন্দেহযুক্তও আছে, স্থানীয় আছে তাৰে লগত। আৰু এই স্থানীয় মানুহবিলাকেই এই মানে কিবা বাংলাদেশী হওক বা কিবা আনি পেলাই জোৱাই কৰি ৰাখি মানে আমাৰ ইয়াতেই তেওঁলোকক আশ্ৰয় দিছে, এইবিলাক হৈছে। গতিকে আমাৰ মানুহো ইনভলভ আছে। আমাৰ কথা হ'লে এইটো চৰকাৰী ভূমিত কাৰো অধিকাৰ নাই। আমি খিলঞ্জীয়া সংকটত পৰিছোঁ। আমি অবাধে তাত যাব পৰা আমাৰ পৰিৱেশ এতিয়া আমাৰ নাই। নোহোৱা হৈ যায়। বিভিন্ন ধৰণে আমাৰ মানে আটক কৰে তেওঁলোকে, আমাক দৰকাৰ হ'লে মাৰিবও খুজিব, এনেকুৱা আৰু। গতিকে এই অনতিপলমে উচ্ছেদ কৰি আমাক উপকৃত কৰিব। এক প্ৰকাৰ আমাৰ আলাই আথানি নোহোৱা হয়। বিশেষকৈ এই গাঁওখন টুকুৰা দিয়া গাঁও, একেবাৰে বানপীড়িত, এইবিলাকত পানী উঠি যায় চব। তেতিয়া আমি উপায়ন্তৰ হৈ তালৈ যাওঁ, পাহাৰ হওক বা চকমা ৰিজাৰ্ভখনতেই হওক, আমি গৰু ছাগলী ৰাখোঁ। আজি কিছুদিন আগৰ পৰা এচাম অচিনাক্ত, তাৰ লগতে কিছুমান স্থানীয় আছে, বেদখলকাৰীৰে ভৰি পৰিছে। আৰু বৰ্তমানো তেওঁলোকে একফালে অসম চৰকাৰৰ উচ্ছেদ অভিযান চলি আছে, আৰু তেওঁলোকে সেই চৰকাৰৰ অৰ্ডাৰক নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে বৰ্তমান উচ্ছেদ কাৰ্য চলাই আছে। অলপতে আজি 13 তাৰিখতে এচাম এদল লোকে, দুজনমান স্থানীয়, এজন তাতে মেম্বাৰ ব্লক আছে, তেখেতৰ নেতৃত্ব আৰু উচতনিত 10 নং ৱাৰ্ডৰ মেম্বাৰ আমিনুল হক ওৰফে বাপ্পা, তেখেতৰ উচতনি আৰু এজন প্ৰাক্তন মেম্বাৰ চামনুৰ আলী আৰু এজন দত্ত বুলি কয়, এই তিনিজনৰ উচতনিত দত্ত ওৰফে আজিজুৰ ৰহমান উচতনিত এদল লোকে মানে তেওঁলোকে নেতৃত্ব প্ৰদান কৰিছে। এটা ডাঙৰকৈ বৃহৎকৈ পুখুৰী তেওঁলোকে বেৰি লৈছে, 4 বিঘামান মাটি প্লট বেৰি লৈছে বৰ্তমান এতিয়া। গতিকে তেওঁলোকে চৰকাৰৰ নিৰ্দেশকো অমান্য কৰে, তেওঁলোকে প্ৰশাসনো নামানে, তেওঁলোকে হিন্দুস্তানৰ আইনো নামানে, আদালতকো নামানে। তেওঁলোকে এনেকুৱা তাৰমানে সাহস পাইছে, এনেকুৱা হেৰি কৰিছে, তেওঁলোকে বৃহৎ পুখুৰী খান্দি তেওঁলোকে মানে ব্যৱসায় ভিত্তিত পুখুৰী খান্দি তেওঁলোকে লিজত দিয়ে 3-4 বছৰৰ কাৰণে লাখ লাখ টকা কামাই কৰি আছে। তাত চৰকাৰী ভূমি ফিচাৰী খান্দি এই যিবিলাক মানুহ, সন্দেহজনক মানুহৰ লগ লাগি প্ৰায় 27টামান পৰিয়াল আছে বৰ্তমানে। এই যে যিবিলাক মানুহে, মই যে ক'লো আপোনালোক যে ইয়াৰ আগতে ক'লো যে কিছুমান স্থানীয় ব্যক্তি 3জনমান মেম্বাৰ ইনভলভ আছে, তেওঁলোকৰ উচতনিৰ নেতৃত্বত এদল লোকে তেওঁলোকে মানে লিজত দিয়ে, বছৰে মান টকা কামায়, তেওঁলোকে খেতি পথাৰ কৰি লৈছে। যাৰ ফলত বাৰিষা গৰু চৰাব গ'লে তেওঁলোকে যদি এটা লাওৰ পুলি আগ খায়, তেওঁলোকে গৰুবিলাকক কোবাই আনকি মানুহকো মাৰিব খেতে বান্ধি ৰাখে, গৰুবিলাক নিদিয়ে, এনেকুৱা তেওঁলোকে কণ্ডিশ্যন কৰি আছে। তেওঁলোকে সেই চৰকাৰী ভূমিত কেনেকৈ চৰকাৰী গৃহ আৱাস যোজনাৰ গৃহ পাইছে, কেনেকৈ বিদ্যুতৰ কানেকশ্যন পাইছে আমি নাজানো। গতিকে মই স্পেচিয়েলি দুটাকৈ ফৰেষ্ট বিট অফিচ আছিলে, তাত এটা সম্পূৰ্ণ নিশ্চিন্ন হৈ গৈছে আৰু এটা বৰ্তমানৰ অৰ্ধভগ্ন হৈ পৰি আছে। সেই বিট অফিচ নাই, এইবিলাক মানুহে যেতিয়া বেদখল কৰে তেওঁলোকে ভাঙি চুৰমাৰ কৰি সেই ঠাইতে তেওঁলোকে ঘৰ বনাই লৈছে, তাৰ ইটাবিলাক আনি তেওঁলোকে নিজৰ থকা বাসস্থল বনাই লৈছে। আৰু সেই ইটাবিলাক তেওঁলোকে ঘৰ বনাই লৈছে, আৰু এটা এতিয়া অৰ্ধভগ্ন হৈ পৰি আছে।